Hello everyone, good morning. আজি ভাবিছো ৰাতিপুৱা পালক চানা বনাও। এয়া মায়ে ঘৰৰ পৰা দি পঠোৱা পালেং শাক মাৰ টেৰেছ গাৰ্ডেনত হোৱা আৰু লগতে কেডালমান মায়ে ধনিয়া দি পঠিয়াইছিলে। কিন্তু এই ধনিয়া কিডাল মই যেতিয়া উলিয়াইছো ইমানে এই কিডাল ধনিয়াৰ ইমান গোন্ধ একদম ইমান ধুনীয়া গোন্ধ ন মানে মই বোলো দি দিও ইয়াত ভাল লাগিব। প্ৰথমতে এয়া পালেং শাকখিনি আৰু ধনিয়াখিনি ধুই লৈছো। আৰু এয়া কেইফুটামান নহৰু আদা আৰু জলকীয়া দিছো। এইখিনি মই এতিয়া ভাপত দিম আৰু চানাখিনিও মই বইল হ'বলৈ প্ৰেছাৰ কুকাৰ দি দিছো। ইমানে ধুনীয়া পালেংখিনি কালি ৰাতি মই পালক পৰাঠা বনাইছো। একদম ইমান ধুনীয়া আছে খাবলৈ। কেতিয়াবা যদি মই মানে আকৌ বনাও তেতিয়া আপোনালোকক পালক পৰাঠা ভিডিঅ'টো দিম মই। ইয়াত চানাখিনিও প্ৰেছাৰ কুকাৰ দি পেলে মই 5-6টা মান হুইচেল দিয়া ললো। ইয়াৰ পৰা বইল কৰি ললো। এইখিনি এতিয়া খুলিছো কাৰণে পুৰা ধোঁৱা ওলাই আছে। পালেংখিনি ভাপত দিছো। এইছে পালেংখিনি কিমান পানী এৰিছে। এনে পুৰা পালেংখিনি পানীতে মই ভাপত দি পেলে অলপ মানে এনেকৈ সিজিব দিম। তাৰপিছত ঠাণ্ডা কৰিম। ভাপত দিয়া পালেংখিনি ধুনীয়াকৈ ঠাণ্ডা কৰি মিক্সিত মাৰি এনেকৈ ধুনীয়া এটা পেষ্ট বনাই ললো। আৰু মোৰ চানাখিনিও সিজি গ'ল পুৰা। ধুনীয়াকৈ এটা পেষ্ট বনাই ললো। এতিয়া বনাও আহক। এয়া প্ৰথমতে তেলতে পিঁয়াজ আৰু পাঁচফোৰণ অলপমান দি ললো। পিঁয়াজখিনি ভালকে ভাজা হোৱাৰ পিছত এতিয়া মই এয়া পেষ্টখিনি দি দিম। এতিয়া এয়া অলপমান হালধি আৰু এয়া নিমখ দি দিলো ভালকে। পালেঙৰ পেষ্টখিনি অকমান ভালকে ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া মই ইয়াতে দি দিছো চানাখিনি। আৰু এতিয়া ইয়াত অলপমান পানী দি ঢাকি পেলাই ভালকে উতলিব দিম। এয়া গৰমা গৰম ৰেডি হৈ গ'ল মোৰ পালক চানা। এয়া চাওক কি ধুনীয়া হৈছে দেখিবলৈ। এয়া আপুনি এখন কাৰী আপুনি ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগত বিচাৰিলেও খাব পাৰে, পোলাও লগতো খাব পাৰিব। আপুনি চানাৰ ঠাইত পনীৰো ইউজ কৰিব পাৰে, কিন্তু মই পনীৰটো খাই ইমান ভাল নাপাওঁ যে সেইকাৰণে মই চানা দি পেলাই বনাইছো। চাওক কি ধুনীয়া হৈছে। একদম ঘৰৰ পালেং মাৰ টেৰেছ গাৰ্ডেনৰ কি ধুনীয়া হৈছে। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। Stay tuned guys. Bye bye.